নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে খুবেই এটা মানে ভাল খবৰ লৈ আহিছোঁ এই ভিডিঅ'টোত আৰু আশা কৰোঁ আপোনালোকৰ বেছিভাগেই গমেই পাইছে। তথাপি ভাবিলোঁ মই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ, যিহেতু আগে পিছে মই শ্বেয়াৰ কৰি থাকোঁ। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীয়ে নৱেম্বৰ মাহত দৰমহাৰ সৈতে লাভ কৰিব 1,000 টকা অতিৰিক্ত ধন। আৰু আপোনালোকে এইটো নিশ্চয় বিভিন্ন নিউজ পৰ্টেলত পাইছে। গতিকে কিহৰ কাৰণেনো এই 1,000 টকা দিছে, সেই কাৰণটো আপোনালোকে অকণমান হয়তো গম পাইছে। মানে কিতাপ কিনাৰ বাবে এই ধন দিয়া হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক। আৰু মোৰ বোধেৰে আগতেও চাগে এবাৰ তেনেকৈ দিয়া হৈছিলে 1,000 টকা এটা। মই অকণমান পাহৰিলোঁ, দিয়া যেন লাগে। আপোনালোকে জনাবচোন কমেণ্ট ছেকশ্যনত। কিন্তু এইটো এটা খুবেই ভাল খবৰ। মানে মানুহৰ কিতাপ পঢ়াৰ প্ৰতি যিটো ধাউতি আজিকালি প্ৰায় কমি গৈছে, কাৰণ মোবাইলৰ দিন আহি গ'ল। এতিয়া কিতাপ পঢ়া মানে কি, আচলতে কিতাপত যিটো বিষয়বস্তু আছে মোবাইলতো পঢ়িব পাৰি। বিভিন্ন ই বুক পোৱা যায় আৰু মানে লিখনিবিলাক অনলাইনতে পোৱা যায়। তথাপিও আমাৰ আগৰ সেই গ্ৰন্থ অধ্যয়নৰ যিটো এটা হেবিট আছিলে, সেই হেবিটটো কমি আহিছে। এইটো এটা খুব ভাল লক্ষণ নহয় বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। হয়তো আপোনালোকৰ সৈতে এই মতামতটো মোৰো মিলা যেন লাগে, কাৰণ আপোনালোকেও তেনেকৈ ভাবে চাগে। কাৰণ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰায় এডিক্টেড হৈ গৈছে। মানে এটা নিচাত পৰিণত হৈছে মোবাইল টিপি থকা। 2-3 ঘণ্টা কেতিয়া পাৰ হৈ যায় গম নাপায়। কিতাপ পঢ়া কম। এতিয়া মোবাইলটোত হয়, মোবাইলত পঢ়িব পাৰে। মোবাইলত ই বুক এখন মানে ডাউনলোড কৰিলে পেজবিলাক লুটিয়াই লুটিয়াই বা PDF হিচাপত পঢ়িব পাৰি। কিন্তু ল'ৰা ছোৱালী তেনেকৈ পঢ়ে জানো? বেছিভাগ অন্য মানে এণ্টাৰটেইনমেণ্টত ব্যস্ত হৈ থাকে। ঠিক তেনেকুৱা ধৰণৰ কথা। এইটো এটা খুব ভাল পদক্ষেপ বুলি মই ভাবোঁ। ৰাজ্য চৰকাৰে 1,000 টকাকৈ দিছে, বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলক। আপোনালোকে নৱেম্বৰ মাহত দৰমহাৰ সৈতে লাভ কৰিব 1,000 টকা অতিৰিক্ত ধন। এতিয়া ইয়াতে অকণমান কথা অলপ মানে মনত এটা ভাৱ এটা হৈছে যে নৱেম্বৰ মাহত দৰমহাৰ সৈতে, তাৰমানে অক্টোবৰৰ দৰমহাটোত হয়তো প্লাছ হৈ আহিব পাৰে, কাৰণ অক্টোবৰৰ দৰমহাটো আপোনালোকে নৱেম্বৰত পাব। কিছুমান কৰ্মচাৰীৰ 1 তাৰিখ 2 তাৰিখে হয়। গতিকে নৱেম্বৰত দৰমহাৰ সৈতে বুলি ক'লে নিশ্চয় অক্টোবৰৰ দৰমহাটোৰ লগত প্লাছ হ'ব লাগে। আৰু যদি নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে হয়, তেতিয়াহ'লে কিন্তু আপোনালোকে ডিচেম্বৰত পাব। কিন্তু ইয়াতে নৱেম্বৰ মাহত দিয়া আছে যিহেতু, আপোনালোকে অক্টোবৰৰ দৰমহাৰ লগত প্লাছ হৈ আহিব লাগে এই 1,000 টকাটো। আৰু আশা কৰোঁ আপোনালোকে যিটো পাৰ্পছত দিছে সেই পাৰ্পছতে ইউজ কৰিব। এইখিনি আৰু ক'বলগীয়া কথা নাই। কিন্তু কমহে হয় ভাবি চালে। 1,000 টকাতনো কি কিতাপ পাব? আজিকালি কিতাপৰ মূল্য বহুত। গতিকে ঠিক তেনেকুৱা। যা হওক, যিসকলে এই খবৰটো পোৱা নাছিলে, অলপ হ'লেও যাতে তেখেতসকলক মানে অৱগত কৰাই মোৰ এই ভিডিঅ'টোৱে মই সেইকাৰণে বনালোঁ।